মাঘৰ বিহু উপলক্ষে যিহেতু এই পথাৰতে দলনি পথাৰত যিহেতু প্ৰত্যেকবাৰে ইয়াতে ভেলাঘৰ বনাই চাম বুলি আহিলো ঘপকে দেখি গলো আচলতে যেন ভেলাঘৰ নহয় এখন যেন জাহাজহে টাইটানিক জাহাজ কিয় কলো আপোনালোকে এইফালে চাওক এতিয়া হৈছে আমাৰ গাঁৱৰ ল'ৰাসকলে নিৰ্মাণ কৰা ভেলাঘৰ টাইটানিক জাহাজৰ সদৃশত তেওঁলোকে বনাইছে আৰু এইফালে দেখিছেন নাই এই জেক আৰু ৰজক ধুনীয়াকৈ বনাই ৰাখিছে পথ সেই যে বিশেষ ভংগীমাত যে থিয় হৈ থাকে টাইটানিক ফিল্মখনত খেৰে নিৰ্মাণ কৰিছে ইমান ধুনীয়াকৈ বনাইছে নহয় আচলতে বনাইছে কিন্তু টায়াৰ নহয় আচলতে এইবিলাক আচলতে খেৰে বনাইছে বাঁহৰে তেওঁলোকে ৰেলিং নিৰ্মাণ কৰিছে সেই যে দেখিছিলে মূৰটো তেনেকৈ টাইটানিকৰ জাহাজখনৰ এইফালে মূৰ অলপ গোটেই ভিতৰখন দেখাই আছে এইটো চিমনি এটা বনাই ৰাখিছে য'ত ধোঁৱা যাব পৰাকৈ এটা চিমনি বনাইছে সেইটো সেই খেৰৰ বাঁহেৰে নিৰ্মাণ কৰিছে ভিতৰতো যদিও এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই তথাপি তেওঁলোকে ভিতৰতো বৰ ধুনীয়াকৈ নিৰ্মাণ কৰিছে তেওঁলোকে ৰাতি ইয়াতে খানা খোৱাৰ ব্যৱস্থা কৰিছে আজি ইয়াতে তেওঁলোকে ছাগলী মাংস কুকুৰা মাংস হাঁহৰ মাংস আনি তেওঁলোকে ইয়াতে গোটেই ৰাতি উজাগৰে থাকি তেওঁলোকে ইয়াত পিঠি ভোজ খাব আৰু সিহঁতৰ যুৱকে এই যিঘৰটো নিৰ্মাণ কৰিছে তেওঁলোকৰ কোনো কাৰিকৰী প্ৰশিক্ষণ নাই তেওঁলোকৰ কোনো ড্ৰয়িং পেপাৰ তেওঁলোকে ড্ৰয়িং কৰি লোৱা নাই তেওঁলোকে মাত্ৰ ছবিত চাই এই গোটেই ভেলাঘৰ বা নাওখন তেওঁলোকে নিৰ্মাণ কৰিছে গতিকে ইয়াত আচলতে হুবহু ৰূপ তেওঁলোকে দিব পৰা নাই তথাপিও দুদিনৰ আগলৈকে এটা বাহন আছে দুদিনৰ ভিতৰত তেওঁলোকে যিখিনি কৰি দেখুৱালে এই কঠিন কামটো তেওঁলোকে সম্ভৱ কৰি দেখুৱালে তাৰপৰা আমি তেওঁলোকলৈ ধন্যবাদ দিয়াব পাৰিলে ভিডিঅ'টো অলপ লাইক শ্বেয়াৰ কৰি দিব যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব যাতে এনেকুৱা ধৰণৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকক ধন্যবাদ পোৱাৰ আশাৰে